হাই গাইজ, এয়া হৈছে টুকুৰ ৰসগোল্লা আৰু এতিয়া মই তাইৰ ৰসগোল্লাটো বিচনাত দি থ'ম আৰু তাই নিশ্চয়কৈ খাব আৰু মানে এনেও খায়েই। তাৰপাছত মোলৈ অনা সেইখিনি মই এতিয়া গ্ল' কৰিছে ন, মানুহে ক'লে কিটো হ'ব যে মানে অল্ড ষ্টাইল মেইনটেইন কৰিব নালাগে বুলি। মইতো এইকেইদিন কক'নাট অইল সানি আছোঁ, একদম পূৰা ধুনীয়া হৈ গৈছে, মানে স্কিনখন পূৰা গ্ল'ৰিং হৈ গৈছে। আৰু চুলিটো এতিয়া ধুই থৈছোঁ আৰু অল্ড চেম্পুৱে সানিছোঁ ছানচিল্ক। আৰু আজি মই ভিডিঅ' আপলোড কৰিম আপোনালোকে। মই এটা ৰুটিটো খালোঁৱে, ৰুটি আৰু চব্জি, মানে গাহৰি মাংস আনিছিলে। চ' আপোনালোকক দেখাইছোঁ, কমেও মানে 20-25টা ওপৰতেই থাক লুচি, একদম ফুলা ফুলা, খালি অকণমান এতিয়া মানে হেৰি হৈ গৈছে, গৰম হৈ আছে, বাট সেনেকৈ সেমেকি গৈছে, মানে ফুলাটো হেৰি হৈ গৈছে কিন্তু খাবলৈ। তাৰপাছত এয়া হৈছে চব্জি আৰু এয়া হৈছে মোৰ চব্জি আৰু এইখিনি এতিয়া মই খাম। আৰু মায়েতো গাহৰি মাংস নাখায়, চ' মাক মই পুৰি দিম আৰু মই খাম। থেংক ইউ।